এতিয়া মই গৈ আছোঁ নাগালেণ্ড ভিতৰত গলবস্তি এটা নাম আছে। তাত আমাৰ হিন্দুবিলাকে প্ৰগ্ৰাম ৰাখিছে, আমাক মাতি আছে। আৰু গৈ থকা অৱস্থাত কিমান ধুনীয়া দৃশ্য, পাহাৰৰ তলত ডাৱৰ আছে। ঠিক গৈ থকা ৰাস্তাটোত ভিডিঅ' অলপ বনাই দিম বুলি ভাবিছোঁ। তলত এইটো ডাৱৰ দেখিলে মজা এটা নতুন এটা ভিউ দেখিবলৈ ভাল লাগে। এইটো নিমিত্তে বনাই দিছোঁ। মোৰ ইউটিউব ফেমিলি মেম্বাৰ কিমান আছে কমেণ্ট কৰিব। কোনোবাই যদি ভিতৰত এই গলবস্তি চুমুকি ডিমা ডিষ্ট্ৰিক্ট আছেতো নাগালেণ্ডৰ এইটো এৰিয়াটো যদি কোনোবাই আহিছে এইটো জেগালৈ ভিডিঅ'ত লিখি দিব। বেছি ভাল আছে। এনেইতো আগৰ পৰা ৰাস্তাবিলাক ভাল হৈছে নাগালেণ্ডত। আগত বেছি বেয়া, যাব নোৱাৰা এনেকুৱা ৰাস্তাত আছিলে। এতিয়াতো কিমান ধুনীয়া, এইটো চব ঘৰবিলাক আৰু এনেই চিনাৰী অলপ দেখিবলৈ ভাল লাগে। এটা বেলেগ এটা জেগাত আছোঁ নিচিনা লাগে। কিমান মজা, ধুনীয়া প্ৰাকৃতিক ঈশ্বৰে বনাইছে। অৱশেষত আমি অহাৰ পাছত আমাক খাবলৈ আহাৰ দিছে তেওঁবিলাকে। আৰু নগাবিলাকৰ কিমান ধুনীয়াকৈ, আগত তেওঁবিলাক কেনেকুৱা আছিলে এতিয়া চাওক, তেওঁবিলাক খোৱা বোৱা সকলোবোৰ একদম ষ্টেণ্ডাৰ্ড। যিয়ে নহওক, আগত অসমত মানুহবিলাকে বেছি তেওঁবিলাকক হাঁহিছিলে, কিন্তু আজিৰ যুগত এই সময়ত তেওঁবিলাকৰ থকা মেলা হওক, খোৱা বোৱা হওক, কিমান ধুনীয়াকৈ। এইয়া চাওক, তেওঁবিলাকে এনেদৰে আমাক খাবলৈ আৰু বহিবলৈ চেয়াৰ আগবঢ়াই দিছে। দুইজন হাতত পানী ঢালি দিয়ে তেওঁবিলাকে হাত ধুবলৈ, ভাত খাবৰ নিমিত্তে তেওঁবিলাক দুজন থিয় হৈ আছে। অতিথি সেৱাত তেওঁবিলাকে একদম বৰ ধুনীয়া। অতিথি সেৱাত তেওঁবিলাকে কৰাত তেওঁবিলাকৰ একদম বহুত ভাল আমি পালোঁ। আৰু চাব দেই, এইফালে দি আছে। ইমান মজা, মুৰ্গী মাংস, তাৰপাছত মাছ এনেকুৱা। আৰু বহুত হিন্দু মানুহবিলাক এই আপোনালোকে এইবিলাক দেখিছে, এইবিলাক আমাৰ